বান্ধৱীসকল আপোনালোকৰ মাজলৈ মই নতুন এটি ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। মাইনাই আশা কৰোঁ সকলোৱে ভাল। আজি শনিবাৰ বুলি মই আপোনালোকৰ মাজলৈ এটি বিশেষ ভিডিঅ' বনাবলৈ আহিছিলোঁ। এঠাইত আহিলোঁ, দেখিছে মানে ইমান ধুনীয়া ঠাই। নদী কিনাৰত ভাবাই নাছিলোঁ যে গাঁৱৰ ৰাস্তাত যে ইমান ধুনীয়া এখন ঠাই আছে। আৰু মই আপোনালোকক এইখিনি বজাৰ দেখুৱাম, লগতে মই আপোনালোকক ইয়াতে দৃশ্য উপভোগ দেখুৱাবলৈ বিচাৰিছোঁ। দেখিছেনে এই ঠাইডোখৰ ইমান ধুনীয়া লাগিছে। ৰাস্তাবোৰ গাঁৱৰ ৰাস্তাবোৰ দেখিছেনে ইমান ধুনীয়া, আগতকৈ বহুত ধুনীয়া কৰি দিলে। আৰু কিনাৰতে এখন দেখিছে দিখৌ নদীৰ পৰা ইমান ধুনীয়া ধুনীয়া ৰাস্তা দেখিছেনে আপোনালোকে চাওকচোন। আৰু লগতে এইখন দেখিছেনে এই ৰাস্তাটো দেখি এনেকুৱা লাগিছে যেনে এখন ইয়াত ওচৰতে এখন ৰিজৰ্ট খুলি দিয়াৰ সকলোৰে মন এটা আছিলে, কিন্তু খুলিবলৈ এতিয়া কাৰো সামৰ্থ্য নাই। গতিকে ইমান ধুনীয়া ঠাইডোখৰত এখন ৰিজৰ্ট বহালে কেনেকুৱা লাগিব সকলোৱে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আৰু লগতে এখন দেখিছে দিখৌ নদীৰ পৰা ইমান ধুনীয়া ধুনীয়া পাৰত আপোনালোকে দেখিছে এখন ধুনীয়াকৈ কহুৱা বিৰিণা বলি আছে দেখিছে পাৰত। আৰু দিখৌ নদীখন পাৰত ইমান ধুনীয়া পাৰত বালি ওলাই গৈছে, শুকাইছে দেখিছে আপোনালোকে চাৰিওফালে চাওকচোন বাৰীখন নদী কিনাৰত। তাতো বিভিন্ন ধৰণৰ মানুহে শাক পাচলি খেতি কৰিছে। আৰু লগতে দেখিছে ঠাইডোখৰ ইমান ধুনীয়া দেখিছেনে আপোনালোকে। দেখিছেনে ময়ো অকণমান ফুৰিবলৈ আহিলোঁ, আপোনালোকেও ভিডিঅ' কৰি দেখুৱালোঁ চাওকচোন ইমান ধুনীয়া লাগিছে। ৰাস্তাটো দেখি পিনি তেনেকুৱা লাগিছে যেন পাৰত যেন এখন ৰিজৰ্টহে আছে যেন ক'ৰবাত। ঠাইবোৰ ইমান মুকলি, গছ গছনিবোৰ ইমান চাফ চিকুণকৈ ৰাখিছে দেখিছেনে। আৰু লগতে ব'লক মই বজাৰলৈ গৈছিলোঁ, বজাৰলৈ যোৱাৰ বাবে আপোনালোকক মোৰ বজাৰখনৰ অৱস্থানো কেনেকুৱা আপোনালোকক মই দেখুৱাম। বজাৰতনো কেনেকৈ শাক পাচলিৰ দাম বৃদ্ধি হৈছে, ক'ত কিমান দাম আপোনালোকক মই এবাৰ দেখুৱাবলৈ চেষ্টা কৰিম। তেন্তে দেৰি নকৰি ব'লক বজাৰখন